জুবিনদাৰ জাষ্টিস বিচাৰি এতিয়া বৰ্তমান অসমত সকলোৱে কেৱল ৰাজনীতি কৰি আছে। অকল মুখ্যমন্ত্ৰীয়ে নহয়, অকল অখিল গগৈ বুলি নহয়, মানে ৰাজনৈতিক নেতাবিলাকেই নহয়, অকল সকলোৱে বৰ্তমান অসমত ৰাজনীতি কৰি আছে। যেনেকুৱা সাংবাদিক কিছুমান ইউটিউবাৰ, এনেকুৱা মানে বহুত এনেকুৱা প্ৰাণী আছে যে এই জুবিনদাৰ জাষ্টিস বিচাৰি ৰাজনীতি কৰি আছে। মই সকলোৰে কথা কোৱা নাই, কেইজনমানৰ কথা কৈ আছো, আৰু এই ভিডিঅ'টোত গোটেইকেইটা কথা আপোনালোকে গম পাব মই কিহৰ বাবে এনেকে কৈছো। হয়তো আপুনি এই কথাটো উপলব্ধি কৰিব পাৰিছে। এতিয়া যে বৰ্তমান সময়ত জুবিনদাক লৈ অসমত ৰাজনীতি হৈ আছে, সেই কথাটো আপুনি হয়তো উপলব্ধি কৰিছে। মই প্ৰথম কথা কবলৈ গ'লে ৰাজনৈতিক নেতাৰ কথাই কওঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে তেখেতে পুৰা ফুল ৰাজনীতি কৰি আছে যে আপোনালোকে যদি মই জাষ্টিস দিব নোৱাৰো তেতিয়াহ'লে 26ত ভোট নিদিব। মানে কেনেকুৱা ধৰণৰ ৰাজনীতি আহি গ'ল। তাৰপিছত অৰুণোদয় আঁচনি, ইমান হুলস্থুলৰ মাজতে ইমান ডাঙৰ মিটিং কৰি অৰুণোদয় আঁচনি দি দিলে, মানে ঘোষণা কৰিলে, লগতে ইমান ডাঙৰ মিটিং কৰিলে। ইফালে জুবিনদাৰ ন্যায় দিব লাগে নে এইবিলাক কামত ব্যস্ত হৈ যাব লাগে? ঠিক আছে, অৰুণোদয় আঁচনি দিছে, আঁচনিৰ পইচা সোমাই দিলেও হয়, কিন্তু কিহৰ মিটিং পতাৰ দৰকাৰ? 2 নম্বৰ কথা কৈছে যে মিঠাতেল দিব, কিবা দিব, আল দিব, বাল দিব, এইগিলাখান কথা কৈ আছে যে যদি 26ত ভোট দিয়ে। লগতে কাৰ গাৰ্লফ্ৰেণ্ডে কাৰ লগত ঘুমাই আছে, কাৰ গাৰ্লফ্ৰেণ্ডে কাৰ লগত ৰাতি শুই আছে মাল খাই কিনে, লগতে আৰু কোনে কি কৰি আছে সেইবিলাক কথা উলিয়াই আছে। ইয়াতে ৰাজনীতি কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। আনফালে গগৈ, লুৰিণজ্যোতি গগৈ, এওঁলোকে জাষ্টিস বিচাৰি আছে যে আমাক ন্যায় লাগে, ন্যায় লাগে, আৰু তেওঁলোকৰ নাম কৈ আছে মুখ্যমন্ত্ৰীয়ে, আৰু মুখ্যমন্ত্ৰীৰ নাম কৈছে তেওঁলোকে। আপোনালোকে ৰাজনৈতিক দলৰ যিসকলে ৰাজনীতি কৰিছে আপোনালোকে বুজি পালে। এতিয়া আহিলো নিউজ চেনেলৰ এটা এনেকুৱা মানুহ আছে, মই নাম কব নোৱাৰো কাৰণ তেওঁলোকৰ হাতত বহুত বেছি পাৱাৰ আছে, সেইকাৰণে মই নাম কব নোৱাৰো। আপোনালোকে নিশ্চয় গম পাইছে, মানে তেওঁলোকে বহুত সত্য কথা কয় বুলি কয়, চেনেলৰ জৰিয়তে বহুত সত্য কথা মানে ভিডিঅ'ত দাঙি ধৰে, কিন্তু তাত মানে বহুত খিনি কথা এনেকুৱা হয় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈ কথা পাতি আছে। মানে যিটো নিউজ বজাই তাত জুবিনদাৰ জাষ্টিস বিচাৰি, তাৰ জুবিনদাৰ ন্যায়ৰ চলেৰে মানে কি কয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাল দেখাবলৈ চেষ্টা কৰে। এই ভিডিঅ'টোৰ জৰিয়তে, সেই নিউজটোৰ জৰিয়তে মানে মহান বুজাব বিচাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। আৰু এনেকুৱা আমাৰ ইউটিউবাৰ কিমান ডাঙৰ ইউটিউবাৰ আছে, মই নামে কৈ দিলো। ডিম্পু বৰুৱাই হওক, ভূগন পাঠকে হওক, আনফালে বিকাশ চেত্ৰী হওক, ইফালে আপোনাৰ নীলোৎপল চলিহা হওক, কিমান ডাঙৰ ইউটিউবাৰ আছে। তেওঁলোকে কিবা কথাত মাত মাৰিছে, কেৱল এটা কথা কৈ আছে, আমাক ন্যায় লাগিব, আমাক ন্যায় লাগিব। আৰে ভাই, কোনে ন্যায় দিব? এনেকে হলে সকলোৱে এনে ন্যায় লাগিলে বুলি কলেই ন্যায় পাব নেকি জুবিন দাই? মানে ফেচবুকত লিখিলে, ইউটিউবত কলে কোনোবাই যে মোক ন্যায় লাগিব, সেনেকে কলে কোনোবাই ন্যায় পাব নেকি? ন্যায়ৰ বাবে যুঁজিব লাগিব, যাকে ধৰিব লাগে তাক ধৰিব লাগিব, যোনে ৰাজনীতি কৰিছে তাক ধৰিব লাগিব, উত্তৰ দিব লাগিব, প্ৰশ্ন কৰিব লাগিব যে আপুনি এইটো কথাত কিয় ৰাজনীতি কৰিছে, এইটো বন্ধ কৰক। সেনেকৈ কোৱাৰ পাৱাৰ থাকিব লাগিব। অসমত ইমান ডাঙৰ ইউটিউবাৰ আছে, তেওঁলোকৰ মুখেৰে কিবা শুনিছে নেকি যে আপুনি এনেকুৱা ধৰণৰ ৰাজনীতি নকৰিব, এইটো আমি বিচৰা নাই, আপুনি এইটো কৰক, এনেকৈ কোৱা এনেকুৱা ভিডিঅ' দেখিছে নেকি? কেৱল কৈ আছে যে জুবিন দাক ন্যায় দিবই লাগিব, জাষ্টিস আমাক লাগিবই। সেইটো কিবা কথা হ'ল নেকি? আপোনালোকৰ হাতত পাৱাৰ আছে, আপোনালোকে কথা কব লাগিব, সুধিব লাগিব, প্ৰশ্ন কৰিব লাগিব, তেতিয়াহে মানে আমাৰ জুবিন দাই ন্যায় পাব। একদম সাধাৰণ মানুহখিনি কি কৰিব? প্ৰতিবাদ কৰিব গলে পুলিচৰ দ্বাৰা কোবাব, পঠিয়াব, মানে কি তাৰ পৰা বন্ধ কৰিব। তেনেকুৱা হব যদি যিখিনি ডাঙৰ মানুহ আছে, সাংবাদিকেই হওক, নিউজ চেনেল বিলাকে হওক, ইউটিউবাৰ খিনিয়ে হওক, যদি মানে ভালকৈ প্ৰশ্ন কৰে, অটমেটিক কি হব? ৰাজনীতিটো বন্ধ হব আৰু আমাৰ জুবিন দাই ন্যায় পাব। এতিয়া কি কৰি আছে কিছুমানে, যে জুবিন দাৰ জাষ্টিস বিচাৰি সেই থাম্বনেইলত, টাইটেলত লিখি দিব, দিয়াৰ পিছত ভিডিঅ'ত মানে কাৰোবাৰ হৈ স্পনচাৰ কৰিব। মানে আপুনি অনুভৱে কৰিব নোৱাৰে সেই ভিডিঅ'টোত কাৰোবাক প্ৰমোট কৰি আছে, মানে কোনোবা। আৰু এনেকুৱা দম নাই, আমাৰ ইউটিউবত বহুত ডাঙৰ ইউটিউবাৰ আছে বৰ্তমান অসমত। মানে কি কৰে, এটা ভিডিঅ' বনোৱাৰ পিছত কোনোবাৰ ধমকিত পইচা পাতি লৈ, কিবা লৈ ভিডিঅ' বিলাক ডিলিট কৰি দিয়ে। এনেকুৱা ধৰণৰ মানে আমাৰ অসমত চলি আছে। কি কব আপোনালোকে? কাৰোবাক যদি আপুনি বিশ্বাস কৰে, সি কিন্তু বিশ্বাসটো নাৰাখে, বিশ্বাসটো ভাঙি দিয়ে। মানে আপোনাৰ বিশ্বাস লৈ কেনে সি মানে তেনেকুৱা কিছুমান মানুহ, ডাঙৰ মানুহ হ'ব বিচাৰি আছে, পইচা ঘটি আছে তেনেকুৱা। কিন্তু জুবিন দাৰ লগত এনেকুৱা প্লিজ আপোনালোকে নকৰিব। জুবিন দাক ন্যায় দিবই লাগিব। আৰু যোনে ৰাজনীতি কৰি আছে সেইসকলক প্ৰশ্ন কৰক। আপোনালোকৰ হাতত পাৱাৰ আছে। আমি কিবা এটা কব গলে ডাইৰেক্ট যদি আমি কব যাওঁ, আমাক মানে বেলেগ ধৰণৰ
প্ৰতিশোধ ল'ব, কিন্তু আপোনালোকক হয়তো নোৱাৰে। কাৰণ আপোনালোকৰ লগত এতিয়া মই কিবা এটা কথা ক'লে মোৰ দাম নাই, মোৰ লগত মানুহ নাই। এতিয়া যদি ডাঙৰ ডাঙৰ ইউটিউবাৰ খিনি যদি কিবা এটা কথা কয় লাখ লাখ মানুহ ওলাই আহিব। যেনেকৈ জুবিন দাৰ লগত আহিছে এনেকৈ ইউটিউবাৰ খিনিৰ লগতো মানুহ থাকে, আপোনাৰ সাংবাদিক খিনিৰ ওচৰত মানুহ থাকে, তেওঁলোকৰ কিবা এটা ক'লে শুনে। কিন্তু আমাৰ কথাৰ পাৱাৰ নাই, আমি কিমান ডাঙৰ মানুহ, আমাৰ দুজন মানুহ আমাৰ লগত নাই সেনেকুৱা। গতিকে আপোনালোকে মাত মাতক, আপোনালোকে কথা কওক, তাৰপিছতহে আমাৰ জুবিন দাই জাষ্টিচ পাব, আৰু জাষ্টিচ পাব লাগিবই।